চাওক যি সময়ত চৰকাৰখনে এটা কথা বাৰম্বাৰ কৈ থাকে যে মুখ্যমন্ত্ৰীগৰাকীয়ে যে কৰ্ম সংস্কৃতিৰ কথা কৈ থাকে যে অসমৰ যিসকল চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্ম সংস্কৃতিৰ কথা কৈ থাকে, সেই সময়ত এখন আমি ওলোটা ছবি এই মুহূৰ্তত দেখাইছোঁ। যোৰহাট জিলাৰ টিয়ক নগৰৰ এটা দৃশ্য দেখাইছোঁ। এইটো হৈছে চৰকাৰী আবকাৰী বিভাগ। এই আবকাৰী বিভাগটোৰ এই মুহূৰ্তত যদি আমি ঘড়ী চাওঁ, এই মুহূৰ্তত প্ৰায় 11 বাজিব হ'ল আৰু এই মুহূৰ্তলৈকে কিন্তু এই আবকাৰী বিভাগটোৰ এই তলা খুলিব পৰাকৈ ব্যৱস্থা হোৱা নাই। ইয়াৰ কোনো ধৰণৰ কৰ্মচাৰী কিন্তু এই মুহূৰ্তলৈকে ইয়াত উপস্থিত হোৱা নাই। গতিকে এই ছবি আজিৰ ছবি নহয়, আজি বিগত সময়ছোৱাত বহু অভিযোগ আচলতে এই আবকাৰী বিভাগটোৰ প্ৰতি আহি আছিল। টিয়কত যে কোনো ধৰণৰ যদি আপুনি পৰিৱেশটো যদি চায়, কেনেকুৱা ধৰণৰ এটা চৰকাৰী কাৰ্যালয়ত, যিটো চৰকাৰী বিভাগৰ যিটো কাৰ্যালয়ত আজি তাৰিখত এখন তেওঁলোকে হোৰ্ডিং বা বেনাৰ লগাব পৰা এটা অৱস্থা নহ'ল। তথাপিতো আজি এই মুহূৰ্তত কিন্তু আমি এই খবৰ এই মুহূৰ্তত দেখুৱাইছোঁ যে এই মুহূৰ্তত প্ৰায় 11 বাজিব হ'ল, যি সময়ত 10 বজাৰ লগে লগে আচলতে কৰ্মচাৰীসকল কাৰ্যালয়লৈ আহিব লাগে, সেই সময়ত কিন্তু সেই সময়ত 11 বজা পৰ্যন্ত কিন্তু কাৰ্যালয়ত তলা খুলিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক কথা। আৰু এই ছবি এই মুহূৰ্তত আমি টিয়কৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ আচলতে দৃষ্টিগোচৰ কৰাইছোঁ। যিটো আবকাৰী বিভাগটোৰ আচলতে আমি দৃষ্টিগোচৰ কৰাইছোঁ। আৰু একাংশ লোক আছে, মই কিছু কথা জানিম, আপোনাৰ পৰা জানিম গোটেই কথাটো কেনেধৰণে পোহৰলৈ আহিলে, কি পাইছে? হয়, মই অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আজি আমি টিয়কলৈ মই আজি 3 দিন ধৰি আবকাৰী বিভাগৰ অফিচলৈ আহিছোঁ মানে মই ঠিক। কিন্তু আবকাৰী বিভাগৰ অফিচত মই এজন মানুহ আজিলৈকে দেখি নাপালোঁ। অফিচাৰটো এজনটো নায়েই, কিন্তু ইয়াৰ এজন চকীদাৰকো মই দেখা পোৱা নাই আজি পৰ্যন্তলৈকে। কিন্তু মই এটা সৰু অভিযোগ লৈ তেওঁলোকৰ ওচৰলৈ আহিছোঁ। আজি 3 দিন ধৰি আহিছোঁ, এদিনো তেওঁলোকক মই লগ পোৱা নাই। মোৰ অভিযোগটো এটাই অভিযোগ, টিয়কত অবৈধভাৱে বহুতো সুৰাঘাটি আমি দেখা পাইছোঁ। এই সুৰাঘাটিবিলাক কাৰ আশীৰ্বাদত মানে চলিবলৈ পাইছে বা চলিছে, আৰু তেওঁলোকৰ অনুজ্ঞাপত্ৰ আছে নে নাই, তেওঁলোকে এই বিষয়ক লৈ মই তেওঁলোকৰ ওচৰলৈ আহিছিলোঁ, সুধিবলৈ আহিছোঁ, তেওঁলোকৰ লগত মই আলোচনা কৰিবলৈ আহিছিলোঁ। কিন্তু তেওঁক আজি 2-3 দিন ধৰি মই লগেই পোৱা নাই। কিন্তু ইয়াত যে এটা আবকাৰী বিভাগ আছে, আবকাৰী বিভাগৰ ইয়াত এখন ফ্লেগ নাই, তেওঁলোকৰ এখন বেনাৰ নাই। কি বুলি মানে অফিচটোলৈ মানুহ আহে, কিবা এটা অভিযোগ এটা লৈ যদি কোনোবা মানুহ ইয়ালৈ যদি আহে যে টিয়কত আবকাৰী বিভাগৰ অফিচ এটা আছে বুলি কোনে জানিব? হা, আপুনি কি ক'ব, কি পাইছে আচলতে ইয়ালৈ আহি? দেখিছোঁ, কিন্তু যি সময়ত আমাৰ ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে যে চৰকাৰী কৰ্মচাৰী 10 বজাৰ আগত উপস্থিত হ'ব লাগিব, অন্যথা তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব। কিন্তু তেওঁ আমাৰ ৰাজ্যৰ এজন বিশিষ্ট মুখ্যমন্ত্ৰী, অতিকৈ মৰমৰ মুখ্যমন্ত্ৰীজনৰ কথা কৈ তেওঁলোকে ভেঙুচালি কৰিছে। ইয়ালৈ আহে কোনোবা কেতিয়াবা আমাৰ বিভিন্ন প্ৰান্তৰ ৰাইজ, কিন্তু সময়মতে তেওঁলোকক লগ নাপায়, তেওঁলোকে ইয়াৰ পৰা আঁতৰি যাব লগা হয়। নিশ্চিতভাৱে চাওক, আৰু এই মুহূৰ্তত যদি আমি দেখাওঁ, আমি ঘড়ী যদি দেখাওঁ, 10:54 হৈছে। 10:54, প্ৰায় 11 বাজিবলৈ আৰু 6টা মিনিট বাকী। আৰু এই সময়ত আমি এয়া ছবি দেখাইছোঁ, এটা চৰকাৰী কাৰ্যালয়ৰ ছবি। চৰকাৰখনে যিমানেই কৈ নাথাকক, মুখ্যমন্ত্ৰীজনে যিমানেই কৈ নাথাকক, কিন্তু প্ৰকৃততে চৰকাৰী একাংশ কৰ্মচাৰী যে কৰ্ম সংস্কৃতিৰ যে নমুনা, আৰু এই ছবি আমি এই স্থানৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ সমান্তৰালভাৱে আবকাৰী নামৰ যিটো বিভাগটোৰ আচলতে দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে এনেধৰণে আচলতে আজি তাৰিখত প্ৰায় 11 বজাৰ পৰ্যন্ত কিন্তু টিয়কৰ আবকাৰী কাৰ্যালয়ৰ দুৱাৰ বন্ধ ৰখা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।